ভাবিছো মানে মোৰ দোকানত যে কাষ্টমাৰ নাহে বেলেগৰ দোকানত কিয় যায় মানে তো মই প্ৰথম দিনাখনি আহিবলৈ ইমানেই লাজ লাগিছে প্ৰথম দিনাখনি মই লগৰ এটাক লৈ আহিছো বিকজ তোমাৰ না বাইক চাইক চলা হলে অকমান চালটা পৰে ন ডেকা ল'ৰা যেতিয়া কিন্তু তোমাৰ চাইকেলখন লৈ আহিবলৈও অকমান যিখন চাইকেল আছিলে মানে এখন অৱস্থাটো একদম বেয়া মানে তোমাৰ যেতিয়া আহোঁ লগৰ ল'ৰা যদি কেতিয়াবা বাইক কেদি মুখাই যায় কোনোবাই নমতাকেও গুচি যায় ধৰা কিন্তু বেয়া লাগে আৰু কিন্তু কি কৰিবা উপায় নাই ছেকেণ্ড অপশ্যনটো একো নাই কামটোতো কৰিবই লাগিব এটা ডিফাৰেণ্ট ফ্লেভাৰ পাবা ঘৰততো নৰ্মেল মেগী চবেই খায় কিন্তু ইয়াত এটা ডিফাৰেণ্ট ফ্লেভাৰ যিটো কাম মানে ধৰা এইটো কাম বোলে মোক কৰিবলৈ লাজ লাগে বুলি ভাবিছা সেই কামটো মানুহে কৰিব লাগে তেতিয়াহে মানুহৰ ৰিজাল্ট পায় মই যদি আজি 3 বছৰ আগত যদি মই নাই চলা বুলি এৰি দিলো এদিন আজি হয়তো ইমানখিনি মই নাপালো এদিন এইটো লাইফ হয়তো মই দেখিবলৈ নাপালো এদিন তুমি কি বনাই ভাল পোৱা নেকি বনাই পিনে বহুত ভাল পাওঁ আৰু বেলেগক খুৱাই বেছি ভাল পাওঁ বেলেগ বেলেগ ফ্লেভাৰত বেলেগ বেলেগ নতুন নতুন বস্তু তোমাৰ মেগী 3টা 90 পানী এটা 100 কণী 3টা 130 140 শিৱসাগৰ মাজমজিয়াত ফুটপাথত এখন দোকান দি আমাৰ এজন অসমীয়া ল'ৰাই খুব ধুনীয়াকে কৰ্ম সংস্থাপন লৈছে আৰু লগতে এটা আদৰ্শ দেখুৱাইছে বিভিন্নজন আমাৰ অসমীয়া যুৱকক মই এতিয়া বৰ্তমান আছো শিৱসাগৰত আৰু শিৱসাগৰ STC একেবাৰে সন্মুখতে আছো আপোনালোকে ইয়াত দেখি পাব জিলিকি আছে অংকিত নুডলছ হাব এই গধূলি সময়খিনিত আচলতে অংকিতে কেনেকৈনো এই ধুনীয়া গধূলি সময়কণ কেনেকৈ পাৰ কৰিছে আৰু অকণমান কথা পাতিম কেনেকৈ কামখিনি কৰিছে আপোনালোকক বলক ভিডিঅ'টো আৰম্ভ কৰো কি বনাবলৈ চাওঁ প্লেন মেগী বনি আছে আৰু অংকিত বুলি ক'লে মানে একে আমি গগৈ বেছি মানে আপোনটো বেছি আছে আৰু এই অংকিত কিমান বজাৰ পৰা কিমান বজালৈকে থাকা তোমাৰ 5:30 মানত আহোঁ তাৰপিছত 11:30 মান হয়গে বন্ধ কৰোঁতে মানে আৰু একেবাৰে বডি বিল্ডাৰ দিছে নাই এই নহয় আমাৰ স্বাস্থ্য আৰু বেলেগ আৰু জিমৰ পৰা আহিছে চাগে এতিয়া জিমৰ পৰা পাইছোৱেই আৰু মেগী তাৰ পৰা আৰু কি কি আইটেম মেগী ঘুগুনি তোমাৰ স্পেচিয়েল মেগী আছে মোৰ স্পেচিয়েল মানে সেইটো অংকিতৰ হাতৰ নেকি মোৰ হাতৰ নিজৰ আৰু নামে সেইটো কাৰণে অংকিত স্পেচিয়েল নুডলছ হাব স্পেচিয়েল মানে কি হয় স্পেচিয়েল কি ইয়াত মিক্স হয় স্পেচিয়েল মানে তোমাৰ ইয়াত তোমাৰ এগ থাকিব আৰু চীজ থাকিব আৰু এটা ডিফাৰেণ্ট ফ্লেভাৰ পাবা ঘৰততো নৰ্মেল মেগী চবেই খায় কিন্তু ইয়াত এটা ডিফাৰেণ্ট ফ্লেভাৰ আজি টেষ্ট কৰি চাম আৰু অংকিত এতিয়া কিমান পঢ়া শুনা কেনেকুৱা কি কৰিব পৰা কৰিলা মই তোমাৰ হাই ছেকেণ্ডেৰী কমপ্লিট কৰি কলেজ ড্ৰপ আউট কৰিলোঁ মানে তোমাৰ পঢ়াত বৰ বেছি এটা ইমানো ভাল নাছিলোঁ বাট মানে তোমাৰ হ'লেও অলপ কিছুমান চিটুৱেশ্যন আহিলে এনেকুৱা তো তাৰ কাৰণে মই তোমাৰ ষ্টাৰ্ট কৰিছিলোঁ এই পাণ দোকানখনৰ পৰা এইখন নতুন কমপ্লিটলি নতুন তোমাৰ প্ৰায় 1.5 বছৰমান হৈছে মেগীটো কিন্তু ষ্টাৰ্ট কৰিছিলোঁ এইখনৰ পৰা এইখিনি সময়ত তুমি থাকা এইখিনি সময় মা থাকে ঠিক আছে সেই ৰাতিপুৱা মা ডেইলি তোমাৰ ধৰি লোৱা সৰুৰ পৰা দেখি আহিছা মা ৰাতিপুৱা আহে সেইখিনি কথা অকণমান যদি কোৱা লাইক মই তোমাৰ যেতিয়া HS কমপ্লিট কৰিলোঁ তোমাৰ ঘৰততো অলপ প্ৰব্লেম হৈছে কাৰণ ইনকম কৰা মানুহ অকল মায়ে আছিলে ধৰা দাদাও মোৰ দাদা আছে দাদাও পঢ়ি আছিলে ময়ো পঢ়ি আছিলোঁ চ' মই ভাবিলোঁ মই যেতিয়া ইমান পঢ়াত ইমান মানে গ্ৰ' কৰিব পৰা নাই চ' মই কিবা এটা কৰোঁ মায়ে ক'লে তোমাৰ ঘৰ দিনটোতো খোলাই থাকে ৰাতিটো মা ঘৰলৈ যায়গৈ তোৰ যিকেইটকা পইচা পাবি তই নিজে ল'বি সেইকাৰণে মোক আহিব ক'লে দোকানখনলৈ চ' প্ৰথম দিনাখনি আহিবলৈ ইমানেই লাজ লাগিছে প্ৰথম দিনাখনি মই লগৰ এটাক লৈ আহিছোঁ বিকজ তোমাৰ না বাইক চাইক চলা হ'লে অকণমান চালটা পৰে ন ডেকা ল'ৰা যেতিয়া কিন্তু তোমাৰ চাইকেলখন লৈ আহিবলৈও অকমান লাজ লাগে চ' লগৰ এটাক লৈ আহিলো তাৰপিছত 3 নম্বৰ দিনাখনিত আৰু কিবা কাম থাকিলে তাৰপিছত সিও নাহিলে আৰু ধৰা তাৰপিছৰ পৰা ভাবিলো নিজে কৰো আৰু একো লাজ চাজ কৰিবলৈ নাই মানুহৰ আচলতে এটা কমফৰ্ট জোন থাকে সেই কমফৰ্ট জোনটোৰ পৰা বাহিৰত আহি তুমি যেতিয়া কাম কৰিবা তুমি যিটো কাম মানে ধৰা এইটো কাম বোলে মোক কৰিবলৈ লাজ লাগে বুলি ভাবিছা সেই কামটো মানুহে কৰিব লাগে তেতিয়াহে মানুহৰ ৰিজাল্ট পায় মই যদি আজি 3 বছৰ আগত যদি মই নাই চলা বুলি এৰি দিলো এদিন আজি হয়তো ইমানখিনি মই নাপালো এদিন এইটো লাইফ হয়তো মই দেখিবলৈ নাপালো এদিন আৰু এতিয়া কৰি এয়া আৰু কেনেকে কাৰো কিবা প্লেনিং কৰিছা নেকি সৰুৰ পৰাইতো ডাঙৰ ভাল কিবা এটা কৰাৰ সপোন আছে কৰি গৈ আছো আৰু তোমাৰ যিখিনি কৰিছো ভালেই কৰিছো চাগে মানে লাইক এইখনটো নাছিলে ধৰা এতিয়া তুমি 2022টো যদি চোৱা মোৰ কিন্তু 2024টো মোৰ বেটাৰ হয় 2022তকে মই মানে গ্ৰ' কৰি গৈ আছো মানে নিজৰ চকুত দেখি আছো আৰু মানে ধৰা লাইক কিবা এটা যদি 2022ত বেয়া আছিলে 2024ত মই সেইটো এফৰ্ড কৰিব পাৰিছো মানে একচুৱেলি বহুত কষ্ট কৰিলে দেই মায়ে বহুত কষ্ট কৰিলে চ' মাৰ পৰা ইনস্পায়াৰ হৈ পিনে আমিও কৰিছো আৰু অংকিতৰ যিটো মেগীৰ যোনটো স্মেল মানে খুব ধুনীয়া একদম মানে আহি আছে আৰু বনি আছে লগত এতিয়া আৰু কি হ'ব এইটো তোমাৰ প্লেন মেগী বনি আছে লগত বইল এগ যাব নৰ্মেল মেগী 30 এগ মেগী 50 আৰু এগ চিজ 65
11 চিজ এইটো যোনটো স্পেচিয়েল হয় এইটো 65 আৰু তোমাৰ সেই ফ্ৰেণ্ড চাৰ্কল খিনি আচলতে কেনেকুৱা তোমাক সাপোৰ্ট কেনেকুৱা ধৰণে প্ৰথমতেতো কোনেও ছাপোৰ্ট নকৰে তুমি যদি বস্তুটো জিৰ' দেখা কোনেও যদি একো ৰিজাল্ট নেদেখে কোনেও ছাপোৰ্ট নকৰে মই যেতিয়া তোমাৰ চাইকেল লৈ আহোঁ বাট মানে চাইকেল লৈ অহাটো নৰ্মেল হয় কিন্তু মানে যিখন চাইকেল আছিলে মানে সেইখন অৱস্থাটো একদম বেয়া মানে তোমাৰ যেতিয়া আহোঁ লগৰ ল'ৰা যদি কেতিয়াবা বাইক কেদি মুখাই যায় কোনোবাই নমতাকেও গুচি যায় ধৰা কিন্তু বেয়া লাগে আৰু কিন্তু কি কৰিবা উপায় নাই ছেকেণ্ড অপশ্যনটো একো নাই কামটোতো কৰিবই লাগিব চব কৰি মেলি নিজে গ্ৰ' কৰিছোঁ আৰু বিলিভ কৰা এই দোকানখনত কোনো কাৰেণ্টৰ ব্যৱস্থা নাছিলে একদম আন্ধাৰ হৈ থাকে মই পুৰা মম চম জ্বলাই পিনে ট্ৰাই কৰোঁ যাতে কাষ্টমাৰ বিলাক আহিবলৈ কাৰণে তাৰপিছত এদিন মোৰ মনত আছে 5:30 পৰা তোমাৰ 11টা মান বজালৈকে অকল 10 টকা এটা বিকিছো আৰু জানাই গুটকা একো প্ৰফিট চফিটটো ইমান বহুত বেছি নাথাকে তেনেকেই তোমাৰ 1 year মান মই পইচা গোটাই মেলি এইখন বনাই মেলি কৰিছো আৰু তোমাৰ তেতিয়াৰ পৰা মই ভাবিছো মানে মোৰ দোকানত যে কাষ্টমাৰ নাহে বেলেগৰ দোকানত কিয় যায় মানে ত' মই মানে ট্ৰাই কৰিছো দোকানখন ধুনীয়া কৰিবলৈ কাৰণে মানুহে দেখিলে যাতে চকুত পৰে ঠিক তেনেদৰে কাৰেণ্টটো ললো ধৰা এই পাছফালৰ দোকানখনৰ পৰা তেওঁলোকেও বহুত ছাপোৰ্ট কৰিলে আৰু তোমাৰ এই অংকিতৰ মাক খুৰী নমস্কাৰ 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 ইমান কিমান বছৰ হ'ল ইয়াত আপোনাৰ আজি প্ৰায় মানে তোমাৰ 81 মানে তাৰ আগৰে হ'ল নেকি ইমান আনুমানিক মানে ধৰা মনতো নাই আৰু ধৰা এতিয়া ইহঁত দুটাক মই পঢ়াইছো নাই এখন দোকানতে এতিয়া ডাঙৰ দাদাটো ধৰা এতিয়া ইয়াতে পঢ়াই মেলি গড়গাঁৱত গ্ৰেজুৱেশ্যন কৰালো তাৰপিছত কৰাৰ পিছত মই গুৱাহাটীত পঢ়ালো গুৱাহাটীত পঢ়াৰ পিছত সি কিবা এতিয়া কোৰ্চ এটা কৰি আছিলে সেইটো এবছৰ কমপ্লিট নোহোৱাৰ পিছতে লকডাউনৰ পিছতে ইণ্টাৰভিউটো মাৰি চাকৰিটো পাই গ'ল এতিয়া এয়া আমাৰ এয়া সৰু ল'ৰা আছেই নহয় অংকিত এতিয়া তাক মই ৰাতিৰ পিছত আহোঁ মই ৰাতিপুৱা 4টা 3:30 5টা বা তেনেকুৱা পৰা থাকোহি আহি তাৰপিছত আৰু দিনটো থাকো এতিয়া ইমান টাইমলৈকে বৰ্তমান আছোৱেই আৰু এতিয়া বাকী টাইমটোত আৰু এতিয়া অংকিতক মই সঞ্জাই থৈ যাব আপুনি ঘৰৰ কাম কৰিব একদম আচলতে সাধাৰণভাৱে যদি ক'বলৈ যাওঁ এইখনৰ পৰাই তেওঁলোকৰ লাইফটো চলি আছে খুব ধুনীয়াকে পৰিয়ালটো চলি আছো এনেই ঘূৰি ফুৰাতকে ধৰা এইবিলাক কৰি থাকিলেও মনটো ভাল লাগিব ন এনে বেয়া এটা কামত যদি ঘূৰি ফুৰে তেতিয়াতো মনটো ভাল নালাগিব বা পইচা ইনকমো নহব ন এতিয়া সৰুৰে পৰা মই ইমান কষ্ট কৰি পঢ়ালো মেলিলো এতিয়া মোৰো ভাল লাগে আচলতে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰা এটাই মোৰ লক্ষ্য উদ্দেশ্য যে অকল চাকৰিৰ কাৰণে চিন্তা নকৰি এনেকৈও যে কৰ্ম সংস্থাপন এটা ল'ব পাৰি সেই গতিকে আপোনালোকক আজি ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱালো যদি ভাল পালে এতিয়া শ্বেয়াৰ এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব শ্বেয়াৰ কৰি দিয়াৰ লগে আৰু 10জন এনেকুৱা আমাৰ অসমীয়া যুৱক আচলতে ওলাই আহিব আৰু কামৰ কাৰণে ভয় নকৰি বিভিন্ন জেগাত আচলতে এনেকুৱা ধৰণৰ নিজৰ কামখিনি নিজৰ সপোনখিনি পূৰাবলৈ কাম আৰম্ভ কৰিব পাৰিব শেষত অংকিত একদম বহুত বেছি তোমালোকে প্ৰতিভা বনাব লাগিব বাকী লগ পাই ভাল লাগিলে আৰু যাতে এনেকুৱা ধৰণৰ আৰু পজিটিভ কাম কৰি আৰু আগবাঢ়ি যোৱা আৰু তাৰ ইনষ্টাগ্ৰাম হেণ্ডেল এটাও আছে খুব ধুনীয়া আচলতে ৰিলছ বিলাক বনাই থাকে ৰিলছ বিলাক খুব ধুনীয়াকে ৰিলছ বনাই থাকে কি বুলি আছে ইনষ্টাগ্ৰাম অংকিত গগৈ 34 বুলি আছে অংকিত গগৈ 34 আপোনালোকে তাত ভিজিট কৰিব আৰু বিশেষকে শিৱসাগৰ যদি আপোনালোকে আহে STC ফ্ৰণ্টতে আছে অংকিত নুডলছ চাপ আপোনালোকে আহিব পাৰিব ভাল লাগিলে মোৰ এনেকৈ ছাপোৰ্ট কৰি যোৱা বহুতো মানুহ আহে ছাপোৰ্ট কৰেহি অসমীয়া ল'ৰা হিচাপে লাইক বহুতো এতিয়া লগৰ ভাল লগৰ আছে মোৰ ওচৰত বহুতো চবেই ছাপোৰ্ট কৰে আৰু এতিয়া ভাল লাগে আৰু মানে এনেকুৱা এটা কথা থাকে ন শুৰু মজবুৰি মে কিয়া থা লেকিন আব মজা আনে লাগে এইটোৱে আচলতে খুব ধুনীয়া এটা টেগ লাইন বুলি ক'ব লাগিব